মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, যিসকলে HSLC 2024 পৰীক্ষা দিছা, তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ। কিয়নো মই এইটো ভিডিঅ'ত HSLC 2024 ৰিজাল্ট ফলাফল কেতিয়া ঘোষণা কৰিব সেই সম্পৰ্কে মই জনাম। আৰু মই কিছুমান তথ্যৰ ভিত্তিত মই ক'ম কেতিয়া দিব ৰিজাল্টটো। তো এনেকুৱা ইনফৰমেশ্যন আগলৈও পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। কাৰণ ৰিজাল্টবিলাক কেনেকৈ চাব পাৰিবা বা ক'ত চাব পাৰিবা সেই সম্পৰ্কেও মই আগলৈ জনাই থাকিম। তো সেইকাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। ভিডিঅ'টো আৰম্ভ কৰোঁ। বৰ্তমান যিহেতু HSLC পৰীক্ষাত 4টা বিষয়ত প্ৰধান বিষয়কেইটাত আচলতে 45 মাৰ্কছৰ লিখিত ছাবজেক্টিভ টাইপ কুৱেশ্যন আছিলে, দীঘল প্ৰশ্ন, তাৰ কাৰণে এক্সট্ৰা বহি আৰু MCQৰ কাৰণে এক্সট্ৰা বহি আছিলে। তো MCQৰ বহিখিনি আচলতে কম্পিউটাৰত স্কেন কৰি চাব আৰু সেইটো চাওঁতে ইমান টাইম নালাগে। আৰু বাকী যি 4টা ছাবজেক্ট আছিলে, অংক, বিজ্ঞান, সমাজ বিজ্ঞান, ইংৰাজী, মই জনাত অসমৰ বিভিন্ন জিলাত মোৰ যিবিলাক সতীৰ্থ শিক্ষক শিক্ষয়িত্ৰী আছে, বহি চোৱাত ব্যস্ত আছিলে, মই খবৰ লৈছিলোঁ। তো প্ৰত্যেক জিলাতে মই জনাত, মই যিমানখিনি খবৰ লৈছোঁ, প্ৰত্যেক জিলাতে এই 4টা বহি চোৱা কমপ্লিট হৈ গৈছে। বাকী 2টা বহি, যিহেতু অসমীয়া পৰীক্ষাটো আগতে হৈছিলে, ইলেক্টিভত ইমান দীঘলীয়া নাথাকে, গতিকে সেইকেইটা বহিও হয়তো ইমান দিনে চাই কমপ্লিট কৰিছেই। গতিকে মোৰ মতে ৰিজাল্টটো যিটো অফিচিয়েল, এইটো কোনো খবৰ পোৱা মতে মই ইয়াত কোৱা নাই, মই বহি চোৱাৰ ভিত্তিত কৈছোঁ। কাৰণ বহি চোৱাটো যদি কমপ্লিট হৈ গৈছে, ৰিজাল্ট দিওঁতে ইমান টাইম লগাব নালাগে। তো হয়তো এইবাৰৰ পৰা অলপ আগতীয়াকৈ কামখিনি কৰিব। এপ্ৰিল মাহত খুব সম্ভৱ ইলেকশ্যনৰ আগতে ৰিজাল্টটো দি দিব পাৰে। HSLCৰ কথা মই কৈছোঁ, HSৰ কথা মই ইয়াত কোৱা নাই। তো মই এই গোটেইখিনি কথা আচলতে বহীৰ ওপৰত ভিত্তি কৰি কৈছোঁ। কাৰণ বহি চোৱা ইতিমধ্যে বহুত দিন হৈ গ'ল, নতুন ছেশ্যন আৰম্ভ হ'ব। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ যাতে ক্ষতি নহয় শিক্ষা গ্ৰহণত, সেইকাৰণে হয়তো সোনকালে দি দিব পাৰে। এইখিনি আছিলে দৰকাৰী ইনফৰমেশ্যন।